নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম দাঁতৰ বিষৰ কাৰণ সম্পৰ্কে। লগতে দাঁতৰ বিষ হ'লে আমি ঘৰুৱা পদ্ধতিৰে কিদৰে দাঁতৰ বিষ ভাল কৰিব পাৰোঁ বা দাঁতৰ বিষৰ পৰা উপশম পাব পাৰোঁ সেই বিষয়ে আজি আলোচনা কৰিম। দাঁতৰ বিষ হৈছে বেছিভাগ মানুহৰেই এক কমন স্বাস্থ্য সমস্যা আৰু দাঁতৰ বিষ হ'লে কেনেকুৱা যন্ত্ৰণা পাব লাগে সেই বিষয়ে নিশ্চয় বেছিভাগ মানুহেই জানে। গতিকে এনে যন্ত্ৰণাদায়ক বেমাৰ এটাৰ পৰা আমি কিদৰে হাত সাৰি থাকিব পাৰোঁ বা বেমাৰবিধৰ পৰা আমি কিদৰে আৰোগ্য লাভ কৰিব পাৰোঁ সেই বিষয়ে আজি আলোচনা কৰা হওক। দাঁতৰ বিষৰ মূল কাৰণবিধেই হৈছে আচলতে দাঁতত গাঁতৰ সৃষ্টি হোৱা নতুবা দাঁত ক্ষয় যোৱা। আচলতে আমাৰ দাঁতবোৰ হৈছে তিনিতৰপীয়া। আমি প্ৰথমতে যিটো বগা টান অংশ দেখোঁ সেই বগা টান অংশটো কোৱা হয় এনামেল অংশ বুলি, আৰু সেই এনামেলৰ তলতেই যিটো তৰপ থাকে সেই তৰপটোক কোৱা হয় ডেণ্টিন অংশ, আৰু ডেণ্টিনৰ তলতে থাকে দাঁতৰ মজ্জা অংশ অৰ্থাৎ তাক পাল্প অংশ বুলি কোৱা হয়। আৰু এই পাল্প অংশতেই স্নায়ু আৰু ৰক্তবাহী নলী থাকে। যেতিয়া দাঁতত গা ধুই খাদ্যবস্তু বা বেক্টেৰিয়েল ইনফেকশ্যনবোৰ যাই স্নায়ু অংশত প্ৰেছাৰ দিয়ে তেতিয়াই আচলতে দাঁতৰ বিষ অনুভৱ কৰা যায়। গতিকে দাঁতৰ বিষ নহ'বলৈ হ'লে আমি প্ৰথমে দাঁতত গা ধোৱা বা দাঁত ক্ষয় যোৱা এই প্ৰচেছটো আমি বন্ধ কৰিব লাগিব, বা দাঁতৰ ফুটা হ'লেও দাঁতত ফুটাই দি যাতে আমাৰ খাদ্যবস্তু বা বেক্টেৰিয়েল ইনফেকশ্যন সোমাই দাঁতৰ আমাৰ পাল্প অংশত প্ৰেছাৰ নিদিয়ে সেইটো আমি লক্ষ্য কৰিলে আমি দাঁতৰ বিষৰ পৰা নিশ্চয় উপশম পাব পাৰিম। গতিকে বন্ধুসকল, এতিয়া আহকচোন আমি আমাৰ দাঁতত কিদৰে গা ধুই বা কিদৰে আমাৰ দাঁতৰ এই এনামেল অংশ ক্ষয় যায় সেই বিষয়ে আজি কথা পাতোঁ আহক। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ খাদ্যবস্তুৰ হজম প্ৰক্ৰিয়া আচলতে আমাৰ মুখৰ পৰাই আৰম্ভ হয়, আৰু এই হজম প্ৰক্ৰিয়াৰ বাবে আমাৰ মুখৰ পৰা চেলাইভা বা লেলাৱতী নিঃসৰণ হয়, আৰু আমাৰ খাদ্যবস্তু এই লেলাৱতীৰ লগত মিহলি হৈ আমাৰ হজম প্ৰক্ৰিয়া আৰম্ভ কৰে। আমি যেতিয়া কাৰ্বহাইড্ৰেট জাতীয় খাদ্য বা মিঠা জাতীয় খাদ্যবস্তু আমি খাওঁ তেতিয়া আমাৰ মুখত থকা বা মুখৰ পৰা ওলোৱা এই লেলাৱতীৰ লগত মিহলি হৈ আমাৰ মুখৰ ভিতৰত আচলতে এচিডৰ প্ৰস্তুত কৰে। সেই এচিড প্ৰস্তুত হোৱাৰ ফলতে আচলতে আমাৰ দাঁতবোৰৰ ওপৰ অংশত এটা ৰিয়েকশ্যন হৈ আমাৰ দাঁতবোৰ ক্ষয় যাবলৈ আৰম্ভ কৰে। আচলতে আমাৰ দাঁতৰ ওপৰ ভাগবোৰ অলপ কৰতৰ নিচিনা দাঁৰ থকা, আৰু সেই দাঁৰ থকা অংশত যেতিয়া আমাৰ খাদ্যবস্তুবোৰ জমা হৈ থাকে তেতিয়া এই লেলাৱতীৰ লগত লগ হৈ লগতে বেক্টেৰিয়েল ইনফেকশ্যন হৈ, আৰু আমাৰ মুখমণ্ডলত এনেও বহুত ধৰণৰ বেক্টেৰিয়া থাকে। ইয়াৰে কিছুমান ভাল বেক্টেৰিয়া যিবোৰ বেক্টেৰিয়াই হজম প্ৰক্ৰিয়াত সহায় কৰে, আৰু কিছুমান বেয়া বেক্টেৰিয়া। এই বেক্টেৰিয়াবোৰে আচলতে খাদ্যবস্তুৰ লগত ইনফেকশ্যন হৈ আমাৰ দাঁতৰ ওপৰ অংশত যিবোৰ দাঁৰ থকা অংশ তাত আচলতে ৰিয়েকশ্যন কৰে, আৰু এই ৰিয়েকশ্যনৰ ফলতে আমাৰ দাঁতত ফুটা হ'বলৈ আৰম্ভ কৰে। আচলতে প্ৰথমতে ক'লা দাগ এটা পৰে, সেই ক'লা দাগটো বেছি হৈ বা ইনফেকশ্যন ৰিপিটেডলি হোৱাৰ ফলতেই সেই ক'লা দাগটো এটা সময়ত গাঢ় হৈ গৈ, আৰু এই গাঁতটো যেতিয়া তললৈ গৈ থাকে অৰ্থাৎ এনামেল অংশ ভেদ কৰি যেতিয়া ডেণ্টিন অংশ পাইগৈ, সেই ডেণ্টিন অংশ পোৱাৰ পাছৰ পৰা আচলতে আমাৰ দাঁতৰ বিষ আৰম্ভ হয়। আৰু সেই ডেণ্টিন অংশ পাৰ হৈ যেতিয়া পাল্প অংশ পায় অৰ্থাৎ স্নায়ু আৰু ৰক্তবাহী নলী থকা অংশ পায় তেতিয়াই আমাৰ দাঁতৰ তীব্ৰ বিষ আৰম্ভ হয়। গতিকে আমি দাঁতৰ এই তীব্ৰ বিষ নহ'বলৈ হ'লে আমি প্ৰথমে দাঁতত এই চেকা লগাটো বা দাঁতত গা ধোৱাটো, আৰু লগতে দাঁতৰ এই যি ক্ষয় যোৱা যিটো প্ৰচেছ তাক আমি বন্ধ কৰিব লাগিব। তেতিয়াহে আমি দাঁতৰ বিষ প্ৰতিৰোধ কৰিব পাৰিম বা দাঁতৰ ৰোগবোৰ আমি প্ৰতিৰোধ কৰি ল'ব পাৰিম। আৰু যদিহে আমি দাঁতৰ এই গাঁতটো হোৱাৰ পাছতো আমি যদি সেই গাঁতটো ব্ৰাছ কৰিয়েই হওক বা কুলুকুলি কৰিয়েই হওক আমি যদি চফা কৰি ৰাখোঁ, অৰ্থাৎ আমাৰ সেই খাদ্যবস্তু বা বেক্টেৰিয়েল ইনফেকশ্যনে আমাৰ যদি দাঁতৰ পাল্প অংশত অৰ্থাৎ স্নায়ু থকা অংশত যদি প্ৰেছাৰ নিদিয়াকৈ ৰাখিব পাৰোঁ তেতিয়া নিশ্চিতভাৱে আমি দাঁতৰ বিষ নোহোৱাকৈ ৰাখিব পাৰিম বা দাঁতৰ বিষ আমি সহজে উপশম কৰিব পাৰিম। দাঁতত এনেদৰে গাঁত সৃষ্টি হৈ যেতিয়া আমাৰ তীব্ৰ বিষ আৰম্ভ হয়, সেই তীব্ৰ বিষৰ পৰা আমি ঘৰুৱাভাৱে ৰক্ষা পোৱাৰ 1 নম্বৰ উপায়টো হৈছে আমি আচলতে দাঁত ব্ৰাছ কৰি সেই দাঁতৰ গাঁতৰ ভিতৰত যিবোৰ খাদ্যবস্তু সোমাই থাকে সেই খাদ্যবস্তুবোৰ আমি চফা কৰি উলিয়াই আনিব লাগে, আৰু তেতিয়া সেই আমাৰ পাল্প অংশত বা নাৰ্ভ থকা অংশত তেতিয়া প্ৰেছাৰটো নপৰে, আৰু প্ৰেছাৰ নপৰিলে আমাৰ বিষো তেতিয়া অনুভৱ নহয়। আচলতে আমি নিমখ মিহলি কুহুমীয়া গৰম পানীত দি আমি কুলুকুলি কৰিব লাগে, আৰু কুলুকুলি কৰিলে তেতিয়া দাঁতৰ সেই গাঁতৰ ভিতৰত যদি খাদ্যবস্তু সোমাই থাকে তেতিয়া আমাৰ চফা হৈ যায়।
আৰু চফা হৈ যোৱাৰ পাছত আমাৰ বিষালেও সেই বিষ আমি আৰাম পাব পাৰোঁ বা ভাল হৈ যায়। দাঁতৰ বিষৰ পৰা উপশম পোৱা একেবাৰে ঘৰুৱা কাৰ্যকৰী পদ্ধতিটো হৈছে লং ব্যৱহাৰ কৰাটো। যদিহে দাঁতৰ বিষ হৈ থকা সময়ত 2টা বা 3টা লং থেতেলিয়াই লৈ সেই থেতেলিয়াই গুৰি কৰি লোৱা লং 2টা বিষোৱা দাঁতত যদি আধা ঘণ্টা সময় লগাই থোৱা হয় তেতিয়া আধা ঘণ্টামানৰ ভিতৰতে সেই দাঁতৰ তীব্ৰ বিষ ভাল হৈ যায়। নতুবা আমাৰ বজাৰত এবিধ লং তেল কিনিবলৈ পোৱা যায়। সেই লং তেল অলপ কপাহত লগাই সেই কপাহ টুকুৰা যদি বিষোৱা দাঁতটোত আধা ঘণ্টা সময় লগাই থোৱা হয় তেতিয়াও আধা ঘণ্টাৰ ভিতৰতে তীব্ৰ দাঁতৰ বিষ ভাল হৈ যায়। গতিকে আমি এই লঙৰ এনেদৰে ব্যৱহাৰ কৰি বা লং তেল ব্যৱহাৰ কৰি আমাৰ দাঁতত হোৱা তীব্ৰ বিষ আমি অতি সহজে ভাল কৰি ল'ব পাৰোঁ। ইয়াৰ উপৰি দাঁতৰ বিষ হ'লে আমাৰ কেতিয়াবা বিষোৱা দাঁতৰ বাহিৰ ফালে আমাৰ ফুলি উঠে আৰু এই বিষ আমাৰ ওপৰৰ ফালেও যায়, কাণো বিষাবলৈ আৰম্ভ কৰে বা ডিঙিৰ ফালেও আহি এই ডিঙি বিষাবলৈ আৰম্ভ কৰে। তেতিয়া আমাৰ একেবাৰে অসহ্য যন্ত্ৰণা হৈ যায় আৰু সেই সময়ত আচলতে সেই ফুলি উঠা অংশত বটলত ঠাণ্ডা পানী ভৰাই সেই ঠাণ্ডা পানীৰ সেক দিব লাগে। ঠাণ্ডা পানীৰ সেক দিলে সেই তীব্ৰ বিষ কিছু সময়ৰ পাছতে ভাল হৈ যায়। গুৰুত্বপূৰ্ণ কথাটো হৈছে দাঁতৰ এনে তীব্ৰ বিষ আমি ঘৰুৱা পদ্ধতিৰে আমি উপশম পাব পাৰোঁ যদিও এয়া আচলতে এক টেম্পৰাৰী উপায়হে। আমি সৰুৰ পৰাই যদিহে আমি দাঁতৰ যত্ন লওঁ, বিশেষকৈ আমি মিঠা বস্তু বা যিকোনো খাদ্য বস্তু খোৱাৰ পাছত যদি আমি দাঁত ব্ৰাছ কৰা অভ্যাস গঢ়ি তোলোঁ বা ৰাতি শোৱাৰ আগত আমি যদি দাঁত ব্ৰাছ কৰা অভ্যাস গঢ়ি তোলোঁ তেতিয়া নিশ্চয়কৈ আমাৰ দাঁতৰ এনে বিষ যথেষ্ট পৰিমাণে আমি প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ম। গতিকে আমি আচলতে দাঁতৰ যত্ন লোৱাটো আমি সৰুৰ পৰাই অভ্যাস কৰিব লাগে। আমি আচলতে ল'ৰা ছোৱালীবোৰক আমি সৰুৰ পৰাই দাঁত চফা কৰা এটা অভ্যাস গঢ়ি তোলাটো অতি দৰকাৰী। ক্ষয় যোৱাৰ ফলত বা দাঁতত গাঁত সৃষ্টি হোৱাৰ ফলত দাঁতৰ এনেদৰে তীব্ৰ বিষ হোৱাৰ পাছত আচলতে দাঁতৰ চিকিৎসকৰ ওচৰ চাপিব লাগে আৰু দাঁতৰ চিকিৎসকৰ ওচৰ চাপিলে দাঁতৰ চিকিৎসকে RCT অৰ্থাৎ ৰুট কেনেল ট্ৰিটমেণ্ট পদ্ধতি আৰম্ভ কৰি দাঁতৰ এনে ৰোগ চিকিৎসা কৰে আৰু এনে চিকিৎসাৰ ফলত দাঁতৰ বিষ সম্পূৰ্ণৰূপে ভাল হৈ যায়। বন্ধুসকল, দাঁতৰ বিষৰ কাৰণ আৰু দাঁতৰ বিষ আমি কিদৰে প্ৰতিৰোধ কৰি ৰাখিব পাৰোঁ, লগতে আমি দাঁতৰ বিষৰ চিকিৎসা কিদৰে কৰিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।